ষ্টাৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিখিনি এই ভেকেঞ্চি মুকলি কৰা হৈছে, প্ৰায় 600 নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি পৰ্টাৰ, ইণ্ডিয়ান আৰ্মিৰ যিটো পৰ্টাৰ আছে, তো আপোনালোকৰ পৰ্টাৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। যিসকলে পৰ্টাৰ মানে কি নাজানে, তো এই ভিডিঅ'টো আপোনালোকে সেইফালে চালে জানিব পাৰিব। আৰু এই যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে, 6টা ভেকেঞ্চি, ইয়াত আপোনালোকে কেনেদৰে এপ্লাই কৰিব বা আপোনালোকৰ ইণ্টাৰভিউত আপোনালোকৰ কেনেকৈ চিলেকশ্যন কৰা হ'ব, ৰানিং হ'ব নেকি, বা আপোনালোকৰ ৰিটেন টেষ্ট, ইণ্টাৰভিউ কি অনুষ্ঠিত হ'ব, সকলোবিলাক তথ্য ভিডিঅ'টো সেইফালে চালে জানিব পাৰিব। তো ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি তো ডিটেইলছ সহকাৰে আপোনালোকক জনাবলৈ গৈছোঁ। গতিকে আপোনালোকে ফ্ৰেণ্ডছ, ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আপোনালোকে যদি নতুনকৈ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কিন্তু প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবিলাক আপোনালোকে লগে পাই থাকে। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ আৰু পৰ্টাৰৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো এই পৰ্টাৰৰ ভেকেঞ্চি মুকলি কৰিছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা। আৰু এই ভেকেঞ্চিখিনি অনলি যিখিনি ভেকেঞ্চি 600টা ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনিত অনলি অসমৰ আৰু অৰুণাচলৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ইয়াত জনাই দিছোঁ প্ৰথমতে আপোনালোকৰ ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে, যে এই ভেকেঞ্চিখিনি কোনো ধৰণৰ পাৰ্মানেণ্ট ভেকেঞ্চি নহয়, কিন্তু এই ভেকেঞ্চিখিনি অগ্নিবীৰৰো নহয়। তো আপোনালোকে এই ভেকেঞ্চিখিনিত যদিহে যাব বিচাৰে, যিখিনি প্ৰচেছ ওলাইছে পৰ্টাৰৰ, তো আপোনালোকে যদি পৰ্টাৰত যাব বিচাৰে, তো আপোনালোকে 6 মাহৰ কাৰণে ইয়াত দিছে যে আপোনালোকৰ 179 ডেজ, অৰ্থাৎ আপোনালোকৰ 6 মাহৰ কাৰণে আপোনালোকে এই জবটো কৰিব পাৰিব। এইটো এটা ইণ্ডিয়ান আৰ্মিৰ কণ্ট্ৰেক্টচুৱেল জব হয়। তো আপোনালোকে ইয়াত কোনো ধৰণৰ পাৰ্মানেণ্ট জব নহয়। যদি আপোনালোকে যাব বিচাৰে, তো আপোনালোকে যাব পাৰে। বহুতে হয়তো নাজানিব পাৰে যে ইণ্ডিয়ান আৰ্মিৰ যিখিনি 6টা পৰ্টাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে, আৰু আচলতে এই ভেকেঞ্চিখিনিত যেতিয়া আপোনালোকে চাকৰিটো লাভ কৰিব, জবটো আপোনালোকে লাভ কৰিব, তো আপোনালোকে কি কাম কৰিব লাগিব। ইয়াত আপোনালোকৰ বিভিন্ন কাম থাকিব। ধৰি লওক আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ যিখিনি জেনেৰেল ডিউটিৰ যিখিনি আপোনালোকৰ চাকৰি কৰি আছে তো তেওঁলোকৰ যিহেতু বিভিন্ন ঠাইত আপোনালোকৰ চাকৰি তেওঁলোকৰ পৰে, বা বিভিন্ন ঠাইত তেওঁলোকে যাব লগা হয়। তো তেওঁলোকে যাবৰ সময়ত আপোনালোকৰ যিখিনি আপোনালোকে বিভিন্ন ঠাইত তেওঁলোকে যিহেতু ঘূৰি থাকে, তো তাত আপোনালোকে নতুন ঠাইত গ'লে আপোনালোকে নিশ্চয় জানে যে তেওঁলোকে কেম্প বনাব লগা হয়। তো আপোনালোকৰ তাৰ বিভিন্ন তেওঁলোকৰ সঁজুলি থাকে বা বিভিন্ন আপোনালোকৰ যোগাল থাকে। তো সেইবিলাক নিবৰ কাৰণে বহুত এক্সট্ৰাকৈ তেওঁলোকক কিছুমান মানুহৰ প্ৰয়োজন হয়। আৰু সেইবিলাক কাম আপোনালোকে কৰিব লাগিব। আপোনালোকে নিশ্চয় গম পালে, তেওঁলোকৰ যিখিনি কেম্পৰ যোগাল, ধৰি লওক আপোনালোকৰ যিখিনি খোৱা বস্তু তেওঁলোকে নিব লগা থাকে, তো আপোনালোকে সেইবিলাক বস্তু তেওঁলোকক নিদি আপোনালোকে সহায় কৰিব লাগিব। তো আপোনালোকে নিশ্চয় এইটোৰ বিষয়ে গম পালে পৰ্টাৰ মানে কি হয়। তো আপোনালোকে যদিহে যাব বিচাৰে, আপোনালোকে যাব পাৰে, কিন্তু এই আপোনালোকৰ যিটো জব হয়, জবটো আপোনালোকে 6 মাহৰ কাৰণে কৰিব পাৰিব। কিন্তু এইটোও নহয় যে আপোনালোকে 6 মাহৰ কাৰণে কৰি কিনে আপোনালোকে তাৰ পৰা গুচি আহিব লাগিব। কিন্তু কেতিয়াবা এনেকুৱা হয় যে আপোনালোকৰ 6 মাহৰ ঠাইত আপোনালোকৰ এবছৰো হৈ যায়, অৰ্থাৎ আপোনালোকৰ এক্সটেণ্ড কৰি দিয়ে, অৰ্থাৎ আপোনালোকৰ সময়টো কেতিয়াবা বৃদ্ধি কৰি দিয়ে। কিন্তু আপোনালোকৰ কেতিয়াবা 6 মাহ কৰি কিনে আপোনালোকে আহিব লগা হ'ব পাৰে। কিন্তু আপোনালোকে এইটো এতিয়াই ক'ব নোৱাৰে। যেতিয়া আপোনালোকৰ কামটোৰ লগত কথা হ'ব, আপোনালোকে যদি ভালটো কামটোৰে কৰিব পাৰে, তো আপোনালোকৰ হয়তো টাইমটো এক্সটেণ্ড হৈ যাব, অৰ্থাৎ আপোনালোকৰ সময়টো আপোনালোকৰ বৃদ্ধি কৰি দিব পাৰে তেওঁলোকে। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। তো ইয়াত আপোনালোকৰ কোনো ধৰণৰ আপোনালোকে ৰানিং কৰিব নালাগে, বা আপোনালোকে এই ভেকেঞ্চিখিনিত যিখিনি 600টা ভেকেঞ্চি মুকলি কৰিছে, ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। ডাইৰেক্ট আপোনালোকে যিটো ডেট দিছে 7 মে তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তো তাত আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ আৰু জেৰক্স কপি আপোনালোকে লৈ যাব লাগিব। ইয়াত কোনো ধৰণৰ আপোনালোকৰ ৰানিং নহয়, বা ৰিটেন নহয়, বা আপোনালোকৰ কোনো ধৰণৰ ইণ্টাৰভিউ নহয়। জাষ্ট আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, আপোনালোকৰ হাইট চেষ্ট এইবিলাক জোখা হ'ব। আৰু লগতে আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয়, মেডিকেল টেষ্টটো আপোনালোকৰ চেক কৰি আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। ডেটটো আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ 7 মে তাৰিখে আপোনালোকৰ এই যিটো চিলেকশ্যন প্ৰচেছ হয়, চিলেকশ্যন প্ৰচেছটো অনুষ্ঠিত হ'ব। তো আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব, ইয়াত আপোনালোকৰ লোকেশ্যনটো দিছে যে লোকেশ্যনটো আপোনালোকৰ অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ'ব। ইয়াত দিছে টাৱাং ফেষ্টিভেল গ্ৰাউণ্ড নিয়াৰ SSB কেম্প চুজে CG টাৱাঙত আপোনালোকৰ এই যিটো চিলেকশ্যন প্ৰচেছ হয়, চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ অনুষ্ঠিত হ'ব। তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পায়। অনলি অসম আৰু অৰুণাচল প্ৰদেশৰ কেণ্ডিডেটে ইয়াত যাব পাৰিব। তো ইয়াত আপোনালোকৰ যদিহে
আপোনালোকে ইয়াত ভালদৰে আকৌ জানিব বিচাৰে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে বা আপোনালোকে সেই ডিষ্ট্ৰিক্টখনৰ পৰা ইণ্টাৰভিউ দিব যাব পাৰিব নে নোৱাৰে তো আপোনালোকৰ তাৰ কাৰণে এটা ইয়াত কণ্টেক্ট নম্বৰ দিছে আপোনালোকে হেল্পলাইন নম্বৰ তো আপোনালোকৰ ইয়াত দিছে ৰাকেশ কুমাৰৰ ইয়াত নাম্বাৰটো দি দিছে 700005333071 আপোনালোকৰ স্ক্ৰীনত নম্বৰটো দি দিছোঁ মই এইটোত আপোনালোকে কল কৰি আপোনালোকে সুধিব পাৰে যে আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ পৰা হয় বিলং কৰে তো আপোনালোকে সেইখন ডিষ্ট্ৰিক্টৰ পৰা ইণ্টাৰভিউ দিব যাব পাৰিব নে নোৱাৰে আপোনালোকে ভালদৰে সুধি চাব পাৰে তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে এতিয়া আপোনালোকৰ ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকে কি ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব এইটো আপোনালোকক জনাই দিছোঁ তো ইয়াত আপোনালোকৰ প্ৰথম ডকুমেণ্টটো হৈছে এজ প্ৰুফৰ কাৰণে আপোনালোকৰ যিটো বয়সটো ইয়াত আপোনালোকৰ ধৰি দিছে তো আপোনালোকৰ 18 বছৰৰ পৰা মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 40 বছৰ যদি হৈছে তো আপোনালোকে এই ইণ্টাৰভিউ দিবৰ কাৰণে আপোনালোকে যাব পাৰিব ইয়াত আপোনালোকৰ যিটো ডকুমেণ্টৰ বিষয়ে যদি আপোনালোকে ক'বলৈ যায় ডকুমেণ্টটো আপোনালোকৰ ইয়াত লাগিব প্ৰুফ ৰেচিডেণ্ট অৰ্থাৎ আপোনালোকৰ যিখন PRC বুলি ক'ব পাৰে তো আপোনালোকে যদি অসমৰ পাই হয় তো আপোনালোকে প্ৰমাণপত্ৰ এখন লাগিব আপোনালোকৰ অসমৰ হয় নে নহয় কি ঠিক আপোনালোকৰ যিখন ৰেচিডেণ্ট চাৰ্টিফিকেট হয় আপোনালোকৰ PRC খন আপোনালোকে লৈ যাব লাগিব ইয়াৰ পিছত আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন আপোনালোকে লৈ যাব লাগিব আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন আপোনালোকে 6 মাহতকৈ বেছি পুৰণি হ'ব নালাগিব এইটো কথা আপোনালোকে জনাই দিছে তাৰপিছত আপোনালোকৰ যিটো আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকে ইয়াত ভোটাৰ ID আধাৰ কাৰ্ড বা আপোনালোকৰ ভিলেজ বা গাঁৱৰ আপোনালোকৰ যিটো গাঁও পঞ্চায়তৰ বা আপোনালোকৰ গাঁও বুঢ়া চাৰ্টিফিকেট আপোনালোকে লৈ যাব পাৰে আপোনালোকৰ আইডেণ্টি প্ৰুফৰ কাৰণে তাৰপিছত নেক্সট আপোনালোকৰ ইনাৰ লাইন পাৰমিট অফ ফৰ নন ৰেচিডেণ্ট অফ AB অৰ্থাৎ আপোনালোকৰ অৰুণাচল প্ৰদেশত যাবৰ কাৰণে আপোনালোকৰ এখন পাৰমিট লাগিব তো আপোনালোকে পাৰমিটখন আপোনালোকে লৈ যাব লাগিব নেক্সট আপোনালোকৰ 12 কপি পাছপোৰ্ট সাইজ ফটো আপোনালোকে লৈ যাব লাগিব আৰু 4 কপি আপোনালোকে NOK ফটো আপোনালোকে লৈ যাব লাগিব অৰ্থাৎ আপোনালোকৰ 4 কপি ডাঙৰ ফটো আপোনালোকে লৈ যাব লাগিব এটোৰ বিষয়ে নিশ্চয় আপোনালোকে গম পালে তাৰ পিছত আপোনালোকৰ বেংকৰ একাউণ্ট আপোনালোকে লৈ যাব লাগিব বেংকৰ ডিটেইলছ আপোনালোকৰ তাত একাউণ্টৰ আপোনালোকৰ ভালদৰে এড্ৰেছটো আপোনালোকৰ থাকিব লাগিব আৰু একাউণ্টটো আপোনালোকৰ SBI একাউণ্ট হ'ব লাগিব অৰ্থাৎ আপোনালোকৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ আপোনালোকৰ একাউণ্টটো হ'ব লাগিব তো আপোনালোকৰ তে একচেপ্ট কৰিব তেওঁলোকে তাৰপিছত আপোনালোকৰ লাইফ ইন্সুৰেন্স আপোনালোকৰ যদি আছে আপোনালোকে লৈ যাব পাৰে আৰু পিছত আপোনালোকৰ মেডিকেল ফিটনেছ টেষ্টৰ আপোনালোকে ফিটনেছ টেষ্টৰ কাৰণে আপোনালোকে এখন চাৰ্টিফিকেট নিব লাগিব আপোনালোকৰ যেটো মেডিকেল ফিটনেছ আপোনালোকৰ ঠিকে আছে নাই তাৰ কাৰণে আপোনালোকে এখন চাৰ্টিফিকেট লৈ যাব লাগিব আপোনালোকে পাহাৰত যেটো ইয়াৰ কামটো আপোনালোকে পাহাৰতো কেতিয়াবা যাব লাগিব পাৰে তো গতিকে আপোনালোকে পাহাৰত বগাব পাৰিব নে নোৱাৰে এইবিলাকৰ কাৰণে আপোনালোকৰ ফিটনেছটো ঠিক আছে নে নাই গতিকে তাৰ কাৰণে আপোনালোকে এখন ভালদৰে চাৰ্টিফিকেট আপোনালোকে এখন লৈ যাব লাগিব এইখিনি আছিল আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকে যদি এই ডকুমেণ্টখিনিৰ বিষয়ে ভালদৰে গম পালে বা আপোনালোকে জানিলে তো আপোনালোকে নিশ্চয় আপোনালোকে ইণ্টাৰভিউ দিবলৈ এইখিনি ডকুমেণ্ট লৈ যাব লাগিব আৰু আপোনালোকে যদি ইণ্টাৰেষ্ট হয় এই পোষ্টৰ প্ৰতি তো আপোনালোকে যাব পাৰে আপোনালোকৰ যদি বয়সটো মিলে তো আপোনালোকে নিশ্চয় যাব পাৰে তো ইয়াত আপোনালোকৰ শেষৰ আকৌ এবাৰ জনাই দিছোঁ যে এইটো কোনো ধৰণৰ পাৰ্মানেণ্ট নহয় আপোনালোকৰ এইটো এটা 6 মাহৰ জব হয় গতিকে আপোনালোকে যদি মন কৰে আপোনালোকে এই জবটো আপোনালোকে কৰিবৰ কাৰণে আপোনালোকে যাব পাৰে তো ফ্ৰেন্ডছ এইটো আছিল আপোনালোকক দিবলগীয়া আপডেটটো ফ্ৰেন্ডছ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব ফ্ৰেন্ডছ আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব ফ্ৰেন্ডছ জয় জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় অসম